নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মুজিদ বন্ধুসকল পলগতে চামহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা প্ৰতিটো ৰন্ধন গেছৰ সিলিণ্ডাৰৰ দাম কমালে 100 টকাকৈ আৰু লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে প্ৰতিটো সিলিণ্ডাৰত লাভ কৰিব 300 টকাৰ ৰাজ সাহায্য অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে আজিৰ পৰা 400 টকাকৈ ৰেহাই মূল্যত লাভ কৰিব ৰন্ধন গেছৰ সিলিণ্ডাৰ 100 টকাকৈ দাম কমিল ৰন্ধন গেছৰ সিলিণ্ডাৰৰ নাৰী দিৱসৰ বৃহৎ উপহাৰ মোদী চৰকাৰৰ ইফালে ৰন্ধন গেছৰ ৰাজ সাহায্যক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ 2025 চনৰ 31 মাৰ্চলৈকে লাভ কৰিব ৰন্ধন গেছৰ ৰাজ সাহায্য আৰু প্ৰতি মাহে এটা সিলিণ্ডাৰত 300 টকালৈকে ৰাজ সাহায্য লাভ কৰিব হিতাধিকাৰীয়ে দেশৰ কোটি কোটি লোকৰ বাবে এই ডাঙৰ খবৰ দেশৰ 10 কোটি পৰিয়ালে লাভ কৰিব এই সুবিধা প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা পৰৱৰ্তী খবৰ হঠাৎ লাখ লাখ মুছলমানৰ মাজত হাহাকাৰ চীনত ইছলাম ধৰ্ম এৰিবলৈ বাধ্য কৰোৱা হৈছে মুছলমান লোকসকলক ৰমজান মাহৰ পূৰ্বে কঠোৰ হৈছে চীন চৰকাৰ চীনত লাখ লাখ মুছলমানৰ মাজত হাহাকাৰ ইছলাম ধৰ্ম এৰিবলৈ বাধ্য কৰোৱা হৈছে মুছলমান লোকসকলক চীন চৰকাৰৰ ভাবুকি প্ৰতিগৰাকী মুছলমানক চিনজিয়াঙত থকা মুছলমানসকলক চিনিকৰণ বাধ্যতামূলক কৰিছে চীন চৰকাৰে জ্যেষ্ঠ কমিউনিষ্ট নেতা মা চিনগুৰিৰ এই মন্তব্য মুছলমানৰ ওপৰত অত্যাচাৰ আৰু মানৱ অধিকাৰ উলংঘন চীনৰ ইটোৰ পিছত সিটো ভয়ংকৰ পৰিকল্পনা ৰঙা চীনৰ ইছলাম ধৰ্ম নিষেধ নোহোৱালৈকে অভিযান চলিব মুছলমান বহুল এলেকাত উল্লেখযোগ্য যে 6 মাহ পূৰ্বৰে পৰা ৰাষ্ট্ৰপতি জি জিনপিঙৰ নেতৃত্বত চলি আছে এই অভিযান তেওঁলোকৰ মতে চীনৰ সভ্যতা আৰু সংস্কৃতি আৰু কমিউনিষ্ট পাৰ্টিক সমৰ্থন কৰিব লাগে মুছলমান লোকসকলে চীন চৰকাৰৰ মতে এতিয়া উঠা বহা কৰিবলৈ বাধ্য হৈছে চীনৰ মুছলমান লোকসকল আৰু ৰমজান মাহৰ পূৰ্বে অধিক কঠোৰ হৈছে চীন চৰকাৰ চীনৰ মুছলমানসকল এতিয়া অস্তিত্বৰ সংকটত ভুগিছে পৰৱৰ্তী খবৰ অৱশেষত খিলঞ্জীয়াৰ সংজ্ঞা ওলাল মিয়া মানুহে প্ৰকৃত খিলঞ্জীয়া এই মন্তব্য বদৰুদ্দিন আজমলে লগতে মন্তব্য কৰি কয় যে সিধা আমাক অধিকাৰ নিদিলে আমি অধিকাৰ কাঢ়ি আনিম কাৰ্বি ডিমাছাসকল যদি সাংসদ হ'ব পাৰে তেন্তে মিয়াসকল কিয় নোৱাৰিব বদৰুদ্দিন আজমলৰ মুখত এইবাৰ মিয়া জিন্দাবাদ আৰু মিয়া এমপি জিন্দাবাদ ধ্বনি মিয়া মানুহে প্ৰকৃত খিলঞ্জীয়া 64% মিয়া আছে নগাঁৱত আমিহে প্ৰকৃত খিলঞ্জীয়া সিধা আমাক অধিকাৰ নিদিলে আমি অধিকাৰ কাঢ়ি আনিম এই মন্তব্য বদৰুদ্দিন আজমলৰ লগতে কয় যে এইবাৰ নিৰ্বাচনত মিয়া পাৰ্টি জিকাবই লাগিব এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ মুখত এইবাৰ মিয়া জিন্দাবাদ আৰু মিয়া এমপি জিন্দাবাদ ধ্বনি কাৰ্বি ডিমাছাসকল যদি সাংসদ হ'ব পাৰে তেন্তে মিয়াসকল কিয় সাংসদ হ'ব নোৱাৰিব নগাঁৱত আমি 64% মিয়া মানুহ আছো গতিকে মিয়া প্ৰাৰ্থী জিকাবই লাগিব মিয়া প্ৰাৰ্থী জিকিলে পাৰ্লিয়ামেণ্টত আমাৰ দাবী জোৰদাৰ হ'ব এই হুংকাৰ এআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙৰ পৰা জব্দ কৰা হৈছিল বহু আপত্তিজনক সামগ্ৰী আৰু এই ঘটনা সন্দৰ্ভত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড় জেলৰ অধীক্ষকক কালি নিশাৰ ভাগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় জেলৰ অধীক্ষকক অসম আৰক্ষীয়ে বৃহস্পতিবাৰ অৰ্থাৎ 7 মাৰ্চৰ নিশা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পাঞ্জাবদের মুৰব্বী অমৃতপাল সিং আৰু তেওঁৰ 9জন সহযোগীৰ কোঠাত আৱিষ্কাৰ হোৱা আপত্তিজনক সামগ্ৰীৰ সম্পৰ্কত অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিজল আগৰৱালাই নিপেন দাসক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে। দাসক অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা 13(1)(b) আৰু অসম কাৰাগাৰ আইনৰ ধাৰা ৭৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে 17 ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ হাতত মোবাইল ফোন আৰু চোৰাংচোৱা কেমেৰাকে ধৰি বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছিল আৰু এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে কালি নিশাৰ ভাগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই গোচৰৰ সৈতে জড়িত অমৃতপাল সিঙৰ 9জন সহযোগীৰ বিৰুদ্ধেও ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSAৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে 16টাকৈ বিৰোধী ৰাজনৈতিক দলৰ কাৰ বিৰুদ্ধে প্ৰতিবাদ। এইবাৰ একেলগে কা বিৰোধী প্ৰতিবাদত অংশ ল'লে বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈ আৰু AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়তে ৰাজ্যত কা বিৰোধী প্ৰতিবাদ। 16টাকৈ বিৰোধী ৰাজনৈতিক দলৰ কা বিৰোধী প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদত অংশ ল'লে বিধায়ক অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ কা বিৰোধী আন্দোলন। কা প্ৰত্যাহাৰৰ দাবীত 16টাকৈ বিৰোধী ৰাজনৈতিক দলৰ অৱস্থান ধৰ্মঘট। শীৰ্ষ নেতৃত্বৰ লগতে সহ দলীয় কৰ্মী অংশ ল'লে এই প্ৰতিবাদত আৰু ঘটনাস্থলীত অৰ্থাৎ প্ৰতিবাদস্থলীত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। পৰৱৰ্তী খবৰ, মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ অনুমতি দি এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ সন্দৰ্ভত নিৰ্দেশ উলংঘাৰ বাবে ৰাজ্য চৰকাৰলৈ চমন জাৰি গুৱাহাটী হাইকোৰ্টৰ। ৰাজ্যত মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ ভংগ হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আগন্তুক 3 সপ্তাহৰ ভিতৰত স্পষ্টীকৰণ দাবী জনাই অসম চৰকাৰক এক নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে এই সন্দৰ্ভত বিগত 25 ফেব্ৰুৱাৰীত পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেল চমুকৈ PETA দাখিল কৰা দ্বিতীয়খন ৰিট আবেদনৰ উত্তৰত এই সিদ্ধান্ত লোৱা হৈছে, য'ত আদালতৰ আদেশ উলংঘা কৰি মহযুঁজ চলোৱাৰ অভিযোগ উত্থাপন কৰা 2খন FIR আছে। এই সন্দৰ্ভত ন্যায়াধীশ মনীষ চৌধুৰীৰ নেতৃত্বত গঠিত বিশেষ বিচাৰপীঠে এই বিষয়ত ৰাজ্যিক কৰ্তৃপক্ষৰ মৌনতাক বিশেষভাৱে তুলি ধৰাৰ লগতে এনে কাৰ্যকলাপৰ বিৰুদ্ধে আদালতৰ স্থিতিৰ কথা উল্লেখ কৰে। যোৱা 4 মাৰ্চত জাৰি কৰা এক নিৰ্দেশত ন্যায়াধীশ চৌধুৰীয়ে অকৰ্তৃত্বশীল মহযুঁজ বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ আদালতৰ নিৰ্দেশনা আৰু মানক পৰিচালনা পদ্ধতি কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আদালতৰ এই নিৰ্দেশত অসম চৰকাৰৰ কৰ্তৃপক্ষক SOP আৰু আদালতৰ নিৰ্দেশনা মানি চলাৰ বিষয়ে অৱগত আৰু বলবৎ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষকো এই নিৰ্দেশনাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। এই বিষয়টোত 1 এপ্ৰিলত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে আৰু লগতে আদালতে ৰাজ্যৰ কৰ্তৃপক্ষক অৰ্থাৎ ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰি সঁহাৰি জনাবলৈ 3 সপ্তাহৰ সময় প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, বিজেপিত টিকট নাপাই এইবাৰ ৰাজনীতিৰ পৰা সন্যাস ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। জীৱনত আৰু ৰাজনীতি নকৰোঁ বুলি ঘোষণা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ। ৰাজনীতিৰ পৰা অৱসৰ ল'ব টিকট বঞ্চিত ৰামেশ্বৰ তেলীয়ে। জীৱনত আৰু ৰাজনীতি নকৰোঁ বুলি ঘোষণা ডিব্ৰুগড়ৰ সাংসদগৰাকীৰ। টিকটটো নাপাম বুলি ভবা নাছিলোঁ বুলি ক্ষোভ প্ৰকাশ কৰে ৰামেশ্বৰ তেলীয়ে। তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয়, মই ভাষণ দিলে হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল আৰু কোনো সাংসদে তেওঁৰ নিচিনা কাম কৰা নাই বুলি মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে। ৰামেশ্বৰ তেলীক প্ৰচাৰ নালাগে বুলি মন্তব্য কৰে সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। পৰৱৰ্তী খবৰ, একালৰ বৃন্দাবন একালত পৰেচন। এইবাৰ দেশৰ বিশিষ্ট ব্যৱসায়ী মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীলৈ কঠোৰ নিৰ্দেশ আদালতৰ। নিজৰ সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব অনিল আম্বানীয়ে। সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব অনিল আম্বানীয়ে। এই সন্দৰ্ভত আদালতে দিলে স্পষ্ট নিৰ্দেশনা। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ ভাতৃ অনিল আম্বানী
বৰ্তমান মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ 9,75,819 কোটিতকৈ অধিক। বিভিন্ন দেশৰ ব্যৱসায়িক বজাৰত আধিপত্য বিস্তাৰ কৰিছে মুকেশ আম্বানীয়ে। আনহাতে অনিল আম্বানীৰ অৱস্থা তেনেই শোচনীয় আজিৰ তাৰিখত। অৱশ্য অনিল আম্বানী এসময়ত বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল 1.83 লাখ কোটি টকাতকৈও অধিক। কেইবছৰমান আগতে অনিল আম্বানীয়ে নিজকে দেউলীয়া বুলি ঘোষণা কৰিছিল। সদায় লাইমলাইটত থকা মানুহজনক আজিকালি ৰাজহুৱা স্থানত খুব কমেইহে দেখা যায়। অৱশ্য অনিল আকৌ এবাৰ শিৰোনামলৈ আহিছে। অনিল আম্বানীৰ মালিকানাধীন ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰে তেওঁলোকক সম্পত্তি বিক্ৰী কৰিব নোৱাৰে বুলি দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ মুঠ সম্পত্তি 1,100 কোটি টকাতকৈও অধিক। অনিল আম্বানীয়ে কোনো ধৰণৰ এই সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব। এই সম্পত্তি আন ক'তো হস্তান্তৰ কৰিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে চীনৰ কোম্পানী চাংহাই ইলেক্ট্ৰিক গ্ৰুপৰ সৈতে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিবাদৰ বাবে এই 1,100 কোটি টকাৰ সম্পত্তি নিৰাপত্তাৰ ধন হিচাপে জমা ৰাখিব লাগে। ইয়াৰ পূৰ্বে চাংহাই ইলেক্ট্ৰিকে দিল্লী উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠৰ কাষ চাপিছিল আৰু অন্তৱৰ্তীকালীন সকাহ হিচাপে এই সুৰক্ষা ধন বিচাৰিছিল। 2022 চনত একক ন্যায়াধীশৰ বিচাৰপীঠে এই আবেদন নাকচ কৰিছিল আৰু এই ৰায়ক ডিভিজন বেঞ্চত প্ৰত্যাহ্বান জনাইছিল চাংহাই ইলেক্ট্ৰিকে। সেই আবেদনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে। উল্লেখযোগ্য যে হাছান পাৱাৰ প্ৰজেক্টক লৈ চাংহাই ইলেক্ট্ৰিকৰ সৈতে আইনী বিবাদত লিপ্ত হৈছিল অনিল আম্বানীৰ ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ। চলিত বৰ্ষৰ আৰম্ভণিতে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক আদালতে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰক চাংহাই ইলেক্ট্ৰিক গ্ৰুপক প্ৰায় $1.46 বিলিয়ন বাবদ ক্ষতিপূৰণ হিচাপে দিবলৈ নিৰ্দেশ দিছিল।